বিজনীৰ বাগৰগাঁও ফেমিলি হেল্থ কেয়াৰ চেণ্টাৰত অৰ্থপেডিক সাৰ্জন ডক্টৰ নঈম আলী। পুৱাৰে পৰা ৰোগীৰ ভিৰ পৰিলক্ষিত হয় বিজনীৰ বাগৰগাঁও ফেমিলি হেল্থ কেয়াৰ চেণ্টাৰত। প্ৰতি মাহৰ চতুৰ্থ শনিবাৰে কেন্দ্ৰটোত চিকিৎসা সেৱা আগবঢ়াব অৰ্থপেডিক সাৰ্জন তথা ট্ৰমা কনচালটেণ্ট ডক্টৰ নঈম আলীয়ে। আজি মাহটোৰ চতুৰ্থ শনিবাৰ উপলক্ষে ডক্টৰ নঈম আলী বাগৰগাঁও ফেমিলি হেল্থ কেয়াৰ চেণ্টাৰত উপস্থিত হৈ পুৱাৰে পৰা ৰোগী পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ আৰু চিকিৎসা সেৱা আগবঢ়ায়। পশ্চিমবংগৰ শিলিগুৰিস্থিত আৰ্টিমিছিয়া চাৰ্জাৰী ক্লিনিক এণ্ড মাল্টি স্পেচিয়ালিটি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডৰ পৰা অহা ডক্টৰ নঈম আলীয়ে প্ৰতি মাহৰ চতুৰ্থ শনিবাৰে বাগৰগাঁও ফেমিলি হেল্থ কেয়াৰ চেণ্টাৰত ৰোগী চাব বুলি জানিবলৈ দিয়া হৈছে। কঁকালৰ বিষ, ৰাজহাড়ৰ বিষ, হাড়ৰ জোৰাৰ বাতজনিত সমস্যা, হীৰাৰ সমস্যা, হাড় ভঙা বা গাঁঠিৰ স্থানচ্যুতি, দুৰ্ঘটনা আৰু খেল ধেমালিৰ সময়ত হোৱা আঘাতজনিত সমস্যাৰ চিকিৎসাৰ বাবে ডক্টৰ নঈম আলীৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। চিকিৎসকৰ ভিজিট ফি আৰু অন্যান্য তথ্যৰ বাবে 910187337226 নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰি শিলিগুৰিস্থিত আৰ্টিমিছিয়া চাৰ্জাৰী ক্লিনিক এণ্ড মাল্টি স্পেচিয়ালিটি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডৰ চিকিৎসা সেৱাসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে 7679565120 নম্বৰত যোগাযোগ কৰিব পাৰিব। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। নমস্কার, আমি এখানে ইন শর্ট যদি আমি বলবো তো অর্থোপেডিক্স যে রেঞ্জটা আছে তাই জন্য চিকিৎসাটা দেওয়া যাচ্ছে। যদি আপনি স্পেসিফিক জিজ্ঞেস করবেন তো অলমোস্ট এভরিথিং, মনে করো কি হাড়ের কোনো প্রবলেম হয়, জয়েন্টের আর্থারাইটিস হয়, রিউমেটয়েড আর্থারাইটিস হয়, ডিফর্মিটি, বোনি ডিফর্মিটি টেढ़ा-मेढ़ा হয়ে যায়, স্পাইনের প্রবলেম হয়, আর আদারওয়াইজ সিয়াটিকা বলছি, লো ব্যাক পেন বলছি, কোমরের ব্যথাগুলো ইন জেনারেল এগুলো হলো। প্লাস স্পেসিফিক ট্রিটমেন্টের মধ্যে হয়ে যাবে আপনার জয়েন্ট রিপ্লেসমেন্ট, লিগামেন্ট ইঞ্জুরি, যে স্পোর্টস ইঞ্জুরি আমরা বলি, এই জিনিসের জন্য পেশেন্টগুলো দেখা যাচ্ছে। দেখা গেছে যে বিজনেসে হয়তো এই প্রথমবার আপনাকে পেয়েছে বা আগেও পেয়েছে, কেমন ধরনের মানে রোগীদের মাঝ থেকে উৎসাহ পান আপনাদের? যেভাবে আমি দেখছি আমাকে লাগছে পেশেন্টগুলো ইন্টারেস্টেড আছে আর চিকিৎসাতে ইন্টারেস্টেড আছে, দে আর অ্যাওয়্যার। কিন্তু আমি যে এদিকে এসেছি আমার মনে হলো কি স্পেশালিটি ট্রিটমেন্টটা একটু আউটরিচ হয় আর জনতার মধ্যে তাও উৎসাহ আছে চিকিৎসার জন্য। কয়জন পেশেন্টকে দেখার জন্য প্রিপারেশন নিয়েছেন? দেখো, প্রিপারেশন তো এমন কিছু নাই মনে, কিন্তু যদি ভালো করে সময় দেওয়া যায় আর ভালো করে দেখি তো নট টু মেনি পেশেন্টস উই ক্যান সি, হ্যাঁ না? এরকম তো না কি আপনি এসেছেন আমি এসেছি এখানে ট্রিটমেন্ট দেওয়ার জন্য ভালো করে, তো আমরা লিমিট রেখেছি 40-50 ম্যাক্সিমাম, এর থেকে বেশি আমরা বলতে টাইম লিমিট আছে, হ্যাঁ না? আর এর থেকে বেশি দেখলে হবে কি সময়টা শর্ট করতে হচ্ছে পেশেন্টকে যদি সময়টা শর্ট করে আমরা কম সময় দিব তো ট্রিটমেন্ট মে বাই মিস্টেক মে কম্প্রোমাইজ, তো আমরা এটা চাচ্ছি না। যদি দেখা যায় যে কোনো পেশেন্টের মানে সার্জারি ধরনের ব্যবস্থা গ্রহণ করতে হয়, তা সেক্ষেত্রে কেমন ব্যবস্থা গ্রহণ করতে হবে? আমি যে আপনার কোশ্চেনটা বুঝতে পারছি কি সার্জারির জন্য যদি কোনো কিছু ব্যবস্থা হয়, সার্জারির জন্য পেশেন্ট যদি কোনো পেশেন্টকে সার্জারির ইন্ডিকেশন আছে, ওনাকে দরকার আছে, তো শিলিগুড়ি আসতে হবে। শিলিগুড়িতে আমি রেগুলার বেসিসে আর্টিমিসিয়া তে বসছি, আমি আর্টিমিসিয়া হসপিটালে। কোন হসপিটাল? আর্টিমিসিয়া সার্জারি ক্লিনিক। আর ওইখানে আমি সার্জারি করি। ওইখানে সুপার স্পেশালিটি ট্রিটমেন্টের জন্য যে সার্জারিগুলো হচ্ছে লাইক স্পোর্টস ইঞ্জুরি ওর জয়েন্ট রিপ্লেসমেন্ট ওর স্পাইন সবই হচ্ছে, ওর কমপ্লিট সুবিধা আছে, আইসিইউ কেয়ার ভালো আছে, তো সেট আপ ইজ সাফিসিয়েন্ট ফর অল দ্য সার্জারিজ যে কোনো পেশেন্ট আমরা এখানে দেখছি। প্ৰথমতে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। আপোনালোকৰ জৰিয়তে আপোনালোককো ধন্যবাদ দিব বিচাৰিছোঁ যে আজি ক'ব গ'লে এইটো আমাৰ সচেতনামূলক এটা পদক্ষেপ বুলি ক'ব পাৰোঁ। ইমান ভিতৰ অঞ্চলত কোনো হস্পিটেল তেওঁলোকৰ পৰিষেবাটো নিদিয়ে, কিন্তু মই যেতিয়া ইয়াত আহি গম পালোঁ যে ইয়াত মানুহৰ অসুবিধা আছে, কিন্তু মানুহে ট্ৰিটমেণ্টটো কোন ট্ৰিটমেণ্ট ক'ৰ পৰা কেনেকৈ ল'ব সেইটো বিচাৰি কেতিয়াবা হাবাথুৰি খাবলগীয়া হয়। আৰু আজি যেটো আহিলোঁ, অহাৰ পিছত যিমানকেইজন ডক্টৰ নঈম আলী ছাৰে অলৰেডি ক'লে
যে ইয়াৰ পাব্লিকবোৰ ইণ্টাৰেষ্টেড, কিন্তু তেওঁলোকে আচলতে বিচাৰি নাপায় আমি কোন পৰিষেবাটো ক'ৰ পৰা পাম। সেইকাৰণে আজি যিটো আমি স্পেচিয়েলিষ্ট ডক্টৰ আনিছোঁ, আমি ইয়াতেও দেখা পাইছোঁ যে অৰ্থপেডিক কোৱাৰ পিছতেও কিছুমান জেনাৰেল পেচেণ্ট আহিছে, কিছুমান ইঞ্জুৰি মানে উণ্ড ইঞ্জুৰি, কিছুমান ডায়েবেটিক পেচেণ্ট আহিছে। এওঁলোকক আমি সন্মানেৰে মানে এওঁলোকক জনাই দি আছোঁ যে অহা ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ দেওবাৰ আমাৰ হস্পিটেলৰ পৰাই ডক্টৰ ছায়ৰ মৃধা MBBS MD পালমোনাৰী মেডিচিন CCE BDM PHFI কনসালটেন্ট ইন্টারভেনশনাল পালমোলজিস্ট অ্যান্ড কনসালটেন্ট ফিজিশিয়ান স্পেচিয়েল ইণ্টাৰেষ্ট ইন ক্ৰিটিকেল কেয়াৰ মেডিচিন এণ্ড ডায়েবেটিছ এওঁক আমি আনিব বিচাৰিছোঁ। কাৰণ কি ডক্টৰ নঈম আলী অৰ্থপেডিক ছাৰে আমাক যেনেকৈ ক'লে যে ইয়াত বেছিভাগ পেচেণ্টৰ ক্ষেত্ৰত এটা মানে ডায়েবেটিক প্ৰৱণতা ৰৈ গৈছে, আৰু এজন অৰ্থপেডিক ডক্টৰ এওঁৰ ডিপাৰ্টমেণ্টৰখিনিহে ট্ৰিটমেণ্ট কৰিব পাৰিব, আৰু ডায়েবেটিকৰ ক্ষেত্ৰত এওঁ কোনো পেচেণ্ট ৰেফাৰ কৰিব লাগে। আৰু আমাৰ হস্পিটেলৰ পৰা যদি আহে তেতিয়াহ'লে আমাৰ ডক্টৰসকলৰ এটা টিম বাইণ্ডিং থাকে, এই ইনফৰমেশ্যনটো নিজৰ মাজত এটা পাছ কৰি পেলাই এটা টিম গঠন কৰি, যিটো ডাঙৰ ডাঙৰ হস্পিটেলত হয় কিন্তু আমি এটা সৰু চেম্বাৰত বহি পেলাই এই পৰিষেবাটো দিব পাৰিম। আৰু সেই উদ্দেশ্যে অহা 6 ছেপ্টেম্বৰ দেওবাৰ ডক্টৰ ছায়ৰ মৃধা মেডিচিন স্পেচিয়েলিষ্ট এওঁ আহিব, আৰু অহা মাহৰ 4ৰ্থ শনিবাৰ তথা প্ৰতি মাহৰ 4ৰ্থ শনিবাৰ ডক্টৰ নঈম আলী ছাৰ ইয়াত উপস্থিত হৈ পেচেণ্ট চাব। আৰু এইটো ৰাইজৰ কাৰণ বহু এটা সুবিধা আছে। আৰু আজি এটা আমাৰ বহুত ভাল লাগিছে, আমি এটা টাৰ্গেট লৈছিলোঁ যে আমি 40 জনৰ পৰা 50 জন পেচেণ্ট আমি চাব পাৰিম, কিন্তু তাৰোপৰি বহুতো পেচেণ্ট হৈছে ঘূৰি যাব লগা হৈছে এইটো কাৰণেই যে যিটো এই ডিপাৰ্টমেণ্টৰ নহয়, কাৰণ কিছুমান গাঁৱৰ মানুহ আচলতে তেওঁলোকে কনচিয়াছ নহয় যে কোন ডক্টৰৰ তাত যাব লাগিব। এওঁলোকক আমি মানে যিমানখিনি আমাৰ সাধ্যমতে বুজাই দিছোঁ। আৰু এটা খবৰ দিব বিচাৰি আছোঁ যে আজি এটলিষ্ট আমি 10জনকৈ পেচেণ্ট আমি বিনামূলীয়াকৈ চাব পাৰিছোঁ। এওঁলোকে বহু দেৰি মানে আমাৰ কাৰণ ৰখি আছে, এটা মনত আশা বাহিৰৰ পৰা ডক্টৰ আহিছে, তেওঁলোকক আমি সম্পূৰ্ণ বিনামূল্যে আমি ডক্টৰৰ যিখিনি ছাৰ্ভিচ দিবলগীয়া, ইভেন আমি কিছুমান চৰকাৰী হস্পিটেলৰ লগতো যোগাযোগ কৰি এওঁৰ আমি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰাই দিছোঁ। ডক্টৰসকল কোন চিকিৎসালয়ৰ পৰা আহি আছে? ডক্টৰসকল আহি আছে RT মেচিয়া চাৰ্জাৰী ক্লিনিক, মাল্টি স্পেচিয়েলিটি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড, শিলিগুৰি উত্তৰবংগ মেডিকেল কলেজৰ ওচৰত। ক'ত বহিব ঠাইটো? আৰু এই ঠাইটো হৈছে বাগৰগাঁও ফেমিলি হেল্থ কেয়াৰ, যিটো বাগৰগাঁও সাপ্তাহিক বজাৰৰ নিচেই কাষত। ইয়াত সকলো ধৰণৰ ঔষধ ইয়াতেই পাব। ইভেন কোনোবা পেচেণ্টৰ ব্লাড টেষ্টৰ প্ৰয়োজন হ'লে আমাৰ হস্পিটেলৰ যিটো ছেটআপ ব্লাডৰ কালেকশ্যন ইয়াৰ পৰা কৰি লৈ পেলাই আমি শিলিগুৰিত যদি ব্লাডকেইটা টেষ্ট কৰোঁ তেতিয়াহ'লে ডক্টৰসকলে উইদিন ছেইম ডেজ পেচেণ্টৰ ৰিপৰ্টকেইটা চাই আমি হোৱাটছআপৰ জৰিয়তে পেচেণ্টৰ ৰিপৰ্টৰ লগত মেচ কৰি এওঁৰ কি ঔষধ লাগিব এইবোৰ আমি পঠিয়াই দিব পাৰিম। এইখিনি পৰিষেবা আমি ৰাইজক দিবলৈ আমি বদ্ধপৰিকৰ। কোনো মানুহ যেনে চিকিৎসা ক্ষেত্ৰত মিছগাইড নহয়, আৰু আমাৰ ক্ষেত্ৰত যিমানখিনি পৰিষেবা আমি দিব পাৰোঁ, এইটোৱে হৈছে আমাৰ মটো।